তোমরা গেলে কি আসিবেন মোর মাহত বন্ধুরে এতিয়া এইখিনিতে কথা এটা কৈ দিওঁ যিগৰাকী ব্যক্তিৰ এইমাত্ৰ মাতটো আপোনালোকে শুনিলে অপৰাজিতা বা এই অপৰাজিতা বাই সংগীত কৰা হাম্মা 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 সৈনিক স্কুলৰ মাতে এয়া অস্থিৰ নৰাং অস্থিৰ চৰাং অস্থিৰ কলাই ডৰি অস্থিৰ নৰাং অস্থিৰ চৰাং অস্থিৰ কলাই ডৰি ওরে সত্য করিয়া মনরে মাহুত কন্যা ও গেছে বাড়ি রে আরে গেলে কি আসিবেন মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধু রে অস্থির নরাং অস্থির চরাং অস্থির গলাই ডরি অস্থির নরাং অস্থির চরাং অস্থির গলাই ডরি ওরে সত্য করিয়া মনরে মাহুত কন্যা ও গেছে বাড়ি রে আরে গেলে কি আসিবেন মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধু রে তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধু রে खिली चांदनी जैसा ये बदन जन्म मिला तुमको मन में सोचा था जैसा रूप तेरा आया नजर हमको सनम गोरी गोरी सनम गोरी गोरी बाहें करती हैं यूं हमें तुमने जब गले लगाया तो खो ही गए हम तो हम्मा 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 ए हम्मा 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 एक हो गए हम और तुम तोड़ गए रंदरे और कन की पायल मस्ती में दो गम 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 रे हम्मा 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 ए हम्मा 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 वो पहली बार मिले तुम पे दम ये निकले तुम पे जुबानी धीरे धीरे दम मचले रे हम्मा 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 ए हम्मा 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 মাজলৈ আহি গৈছো আৰু যেহেতু মই নামি আহিছো মঞ্চৰ পৰা অকমানটো আপোনালোকৰ পৰা সেইখিনি সহযোগিতা মোক লাগিব গতিকে অকমান ডাঙৰকে গাই দিলে হ'ব তোমরা গেলে কি আসিবেন ছোৱালীবোৰে গাইছে দেই ল'ৰাবোৰে খালি চিঞৰিছে নট ফেয়াৰ ঠিক আছে আকৌ এবাৰ যাম আমি তোমরা গেলে কি আসিবেন হাম্মা 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 এ হাম্মা মানে এতিয়া হাম্মাত যিমান ডাঙৰকে শুনিছো সিমান ডাঙৰকে যদি আমি মাহত বন্ধুত শুনো নহয় আমাৰ আৰু ভাল লাগিব আচলতে গতিকে মাহত বন্ধুটো আমি আৰু এবাৰ ট্ৰাই কৰিম ঠিক আছে মই গাম যিসকলে নাজানে কোনো কথা নাই মই গাম তোমরা গেলে কি আসিবেন আপোনালোকে ডাঙৰকে মোৰ মাহুত বন্ধু ৰে হ'বনে অলৰাইট 1 2 3 তোমরা গেলে কি আসিবেন হাম্মা 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 এ হাম্মা 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 সৈনিক স্কুলৰ মাতে এয়া হাম্মা তোমরা গেলে কি আসিবেন হাম্মা 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 এইটো ৰং নম্বৰ লাগি গ'ল নহয় মোৰ মাহুত বন্ধু ৰে সেইটোৱে গাব লাগিছিলে ন প্ৰাঞ্জলে আৰু এবাৰ ট্ৰাই কৰিবনে তোমরা গেলে কি আসিবেন মোর মাহত বন্ধুরে এতিয়া এইখিনিতে কথা এটা কৈ দিওঁ যিগৰাকী ব্যক্তিৰ এইমাত্ৰ মাতটো আপোনালোকে শুনিলে অপৰাজিতা বা এই অপৰাজিতা বাই সংগীত কৰা
প্ৰথমখন নাটকত বায়ে অভিনয় কৰিছিলে মই গীতবোৰ গাইছিলোঁ মই ক্লাছ 2ত আছিলোঁ আৰু হয়তো অপৰাজিতা বাকো আমি 15-20 বছৰৰ পিছত আজি এইখন মঞ্চতে লগ পাইছোঁ থ্যাংক ইউ তোমরা গেলে কি আসিবেন আমি আসলতে বিষয়াসকললৈ আগবাঢ়িছোঁ কাৰণ তেওঁলোকে যদি অকমান গাই দিয়ে বাকি সকলোৰে আসলে লাষ্টটো ভাঙি যাব এতিয়া আপোনালোকৰ ওপৰত ডিপেন্ড কৰে কোনটো গাব মাহত বন্ধু গাব নে হাম্মা গাব মই হেতুকে গাই দিম কওক হাম্মাৰে আৰম্ভ কৰিছোঁ সহজ হ'ব হাম্মা 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 তিনিজনে গালে এজন বাকী আছে তাৰপিছত ৰাইজে সকলোৱে ডাঙৰকৈ গাব আই এম চিয়ৰ কিমান কষ্ট কৰিছোঁ চাওক আপোনালোকক গোৱাবলৈ হাম্মা হাম্মা